নাজানি ভুল কৰিছিলো ক্ষমা কৰি দিবি আৰু যদি ক্ষমা কৰিব নোৱাৰ তেনেহলে অভিশাপ দিবি কিন্তু মোৰ কি হ'ব তই বাৰু এবাৰ ভাবি চাইছনে জনা হোৱাৰে পৰা কিয় উজাই ভাল পাই আহিছো তোক মই দিল্লী ইউনিভাৰ্চিটি চিট পালো মই পঢ়িবলৈ যোৱা নাছিলো একমাত্ৰ তুই এই মৰম লগা মুখখন দেখা নেপাম বুলি সপোনৰ ঢেউৰে আমি মানুহ উৰিব বিচাৰো উচ্চতাৰ পৰা উচ্চতালৈ দুচকুৰে দেখা সপোনবোৰ আজি যেন কৰবাত জিৰণি লৈছে কবিতাৰ ভাষাৰে তই নিজকে কিয় পলুৱাই ফুৰাইছ মই কোন কি আছিলো কেনেকে চলিছো একমাত্ৰ তোৰ বাহিৰে মোক কোনে বুজি পাই কচোন তই বিশ্বাস কৰিবি আজিলৈকে চিগাৰেটৰ সোপা এটাও মই মুখত দি পোৱা নাই বহুত ত্যাগ কৰিছো মই তোৰ বাবে আৰু কিবা শুনবি ক্লাছ আছে মোৰ নোৱাৰ তই আজি ক্লাছ কৰিবলৈ যাব নোৱাৰ মোৰ কথাৰ উত্তৰ নিদিয়ে তই আজি কলেজলৈ যাব নোৱাৰ আৰু প্ৰয়োজন হলে মন ত্যাগ কৰি তোক বাহিৰত হেঁচৰ পিন্ধাম বেছ সাহস কৰিছ কিন্তু দেই তই তেনেহলে তোক আজি মই এটা কথা স্পষ্ট কৰি দিওঁ শুন মই অইন ল'ৰা এজনক ভাল পাওঁ আৰু তাৰ লগতে মই বিয়াত বহিম বহুত ধনী ঘৰৰ ল'ৰা সি ভালে কৰিছ মোৰ নিচিনা দৰিদ্ৰ ঘৰৰ ল'ৰা লগত তই কি পাত্তা পাবি মই তোক কেনেকৈ সুখত থাকিব পাৰিম চহৰত ধনী ঘৰ ল'ৰাই তোক সুখ দিব আনন্দ দিব নতুন বিলাসী গাড়ী দামী প্লেন তোক উপহাৰ দিব আৰু মই যা ক্লাছ আছে বুলি কৈছে তই ক্লাছ কৰি যা মোক ভুল নবুজিবি অধিকাৰ নবুজিবি তই মোক ভুল নবুজিবি মেঘনা চহৰৰ অট্টালিকাত তোৰ হেণ্ডলকে কপালখন চাবলৈ গ'লে তই মোক দুৱাৰ কিবা বন্ধ কৰি নিদিবি নে লাগিলে তই ঘৰৰ মানুহক কবি এজন পাগল আহিছিলে পাগল আধা পাগল কিহৰ ৰাজা ক্লাছ কৰোগে নহলে ঘৰত বায়ে চিন্তা কৰিব দেউতাই চিন্তা কৰিব যাও ৰজি কোন লাগে ক্লাছ কৰোগে যাও